সকলোকে স্বাগতম জনাই আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ আহিছোঁ। চাওকচোন কেনেকৈ মই বনাওঁ ৰেচিপিটো। আচাৰ পপ বনাবলৈ মই 3টা কণী, 250 গ্ৰাম ময়দা, 250 গ্ৰাম চেনি আৰু ৰিফাইন অইল লৈছোঁ। এতিয়া মই এটা বাউলত ময়দাখিনি আৰু চেনিখিনি দি তাত অলপ পানী দিছোঁ। গোটেইখিনি ভালধৰণে মিক্স কৰি লৈছোঁ। কণীকেইটা দি ভালদৰে ফেটি লৈছোঁ। চাব যাতে ডিমখিনি ভালদৰে মিক্স হৈ যায়। এনেদৰে ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া এখন কেৰাহীত ৰিফাইন তেলখিনি গৰম হ'বলৈ দি তাতে সাজটো অলপ গৰম হ'বলৈ দিছোঁ। এনেদৰে সাজটো গৰম হোৱাৰ পাছত লগালগ ময়দাখিনি দি কেৰাহীত দি দিছোঁ। এই ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাইছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰত থকা বেল আইকনটো টিপি দিব। তাৰ পাছত সাজটো প্ৰায় এৰাই গৈছে, দেখিছে নহয়। এনেদৰে মই এখন এখনকৈ বনাই লৈছোঁ। এয়া চাওক কি ধুনীয়া হৈছে আৰু মচমচীয়া হৈছে, খাবলৈও বহুত ধুনীয়া হয়। এয়া ৰেডি।